প্ৰশ্ন 1 ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন? এ উত্তৰ প্ৰদেশ, বি মহাৰাষ্ট্ৰ, চি ৰাজস্থান, ডি মধ্যপ্ৰদেশ। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ৰাজস্থান। প্ৰশ্ন 2 ভাৰতৰ সকলোতকৈ দীঘল নদী কোনখন? এ ব্ৰহ্মপুত্ৰ, বি গোদাবৰী, চি যমুনা, ডি গংগা। আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি গংগা। প্ৰশ্ন 3 ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? এ 1917 চনত, বি 1915 চনত, চি 1916 চনত, ডি 1925 চনত। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি 1916 চনত। প্ৰশ্ন 4 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? এ জৱাহৰলাল নেহৰু, বি ইন্দিৰা গান্ধী, চি মোৰাৰজী দেশাই, ডি লাল বাহাদুৰ শাস্ত্ৰী। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ জৱাহৰলাল নেহৰু। প্ৰশ্ন 5 ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? এ ৰাকেশ শৰ্মা, বি কল্পনা চাওলা, ডি সুনীতা উইলিয়ামছ, ডি আব্দুল কালাম। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ৰাকেশ শৰ্মা। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা সকলোতকৈ কম? এ মিজোৰাম, বি ছিকিম, চি অসম, ডি গোৱা। আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ছিকিম। ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? এ গংগা, বি যমুনা, চি ব্ৰহ্মপুত্ৰ, ডি গোদাবৰী। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? এ ক্ৰিকেট, বি ফুটবল, চি হকী, ডি মল্লযুঁজ। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি হকী। ভাৰতত মুঠতে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? এ 95টা, বি 115টা, চি 175টা, ডি 228টা। আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 228টা। মহাভাৰতৰ অন্য এটা নাম কি? এ পঞ্চম বেদ, বি ৰামায়ণ, চি ভাগৱত গীতা, ডি বিষ্ণু পুৰাণ। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ পঞ্চম বেদ।